আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ লগতে দমৰাবোটাৰ স্থানীয় ৰাইজ মিলি আমাৰ যি কলাইগাঁৱৰ পৰা ওদালগুৰিলৈ সংযোগী পথ এই পথ পুনৰ নিৰ্মাণৰ দাবীত আজি আমি এটা বৃহৎ কাৰ্যসূচী হাতত লওঁ আৰু আমি প্ৰতিবাদত সকলো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যুৱ ছাত্ৰসকল লগতে আমাৰ স্থানীয় ৰাইজ মিলি বৃহৎ এক প্ৰতিবাদ হাতত লোৱা হয় আৰু ইয়াৰ দাবী এয়ে যে পৰা ওদালগুৰি সংযোগী পথ এই পথ পুনৰ নিৰ্মাণ কৰে যেন আৰু লগতে দমৰাবোটাত যি দলংখন বহুত বেয়া হৈ আছে ভাঙি আছে আৰু যাৰ ফলত মানুহ মৃত্যুৰ মুখত পৰিব লগা হৈছে। গতিকে ইয়াৰ জৰিয়তে আমি অসম চৰকাৰ লগতে প্ৰমোদ বড়ো আমাৰ BTCৰ এলেকাত থকা চৰকাৰ সকলোকে মই অনুৰোধ জনাওঁ যে অতি শীঘ্ৰে আমাৰ এই দাবী মানি লৈ আমাৰ কলাইগাঁৱৰ পৰা ওদালগুৰি পথ অতি শীঘ্ৰে যাতে তেওঁলোকে ইয়াৰ পুনৰ নিৰ্মাণৰ কাৰ্যসূচী আৰম্ভ কৰে। বেয়াৰ কাৰণে বহুত ধৰণৰ দুৰ্ঘটনা হ'ব লগা হৈছে। আজি আমি বিভিন্ন ধৰণৰ শ্লোগানেৰে আমি এই প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছোঁ আৰু আগন্তুক হয়তো ইয়াতকৈ ভয়ানক কাৰ্যসূচী হ'ব পাৰে, যিহেতু যদি এই প্ৰতিবাদতে অসম চৰকাৰে এই আমাৰ দাবীবোৰ মানি লয় আৰু অতি শীঘ্ৰে ৰাস্তা নিৰ্মাণৰ প্ৰকল্প আৰম্ভ কৰে, তাৰ বাবে আমি আশাবাদী। আৰু আজি চাওক বহুত সাংবাদিক দলে আজি আহি উপস্থিত হৈছে আমাৰ এই কাৰ্যসূচীত আৰু বিভিন্ন মহিলাসকলৰ শ্লোগান দি আছে আৰু প্ৰায় 2 ঘণ্টা ধৰি আমাৰ পথ অৱৰোধ কাৰ্যসূচী এনেধৰণৰ হৈ আছিল প্ৰতিবাদী। सरकार गो बैक कलागाँव ओदालगुरि परिके निर्माण करो कलागाँव ओदालगुरि परिके निर्माण करो কেৱল নিজৰ সম্পত্তি আমি ধিক্কাৰ দিছোঁ, আমি গৰিহণা দিছোঁ। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে স্পষ্টভাৱে কৈছোঁ যে কম সময় আৰু কম দিনৰ ভিতৰত যদি এই ৰাস্তা নিৰ্মাণ নকৰে তেতিয়াহ'লে কিন্তু ইয়াতকৈ অধিক গণতান্ত্ৰিকভাৱে আন্দোলন গঢ়ি তুলিবলৈ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদ। কলাগাঁও ওদালগুৰি পথ শীঘ্ৰে নিৰ্মাণ কৰক। কলাগাঁও ওদালগুৰি পথ শীঘ্ৰে নিৰ্মাণ কৰক। আপোনালোকে চাক ভাবি তেওঁলোকে আজি ধুনীয়াকে মানে চেয়াৰৰ ওপৰত ভৰি তোলাই বহি আছে, কিন্তু আমাৰ ল'ৰা ছোৱালীয়ে অসম চৰকাৰ হাই হাই, ৰাজ্য চৰকাৰ হাই হাই, প্ৰমোদ বড়োৰ কাম নাই, দিলীপ শইকীয়া হাই হাই, বিকাশ বড়ো হাই হাই, বিকাশ বড়োৰ কাম নাই, প্ৰমোদ বড়ো হাই হাই। কলাগাঁও ওদালগুৰি পথ অতি শীঘ্ৰে নিৰ্মাণ কৰক। কলাগাঁও ওদালগুৰি পথ অতি শীঘ্ৰে নিৰ্মাণ কৰক। প্ৰমোদ বড়ো হাই হাই, এতিয়া চৰকাৰ কাম নাই, এতিয়া চৰকাৰৰ কাম নাই, প্ৰমোদ বড়ো হাই হাই।
क्या सरकार काम ना दिलीप से क्या हाय हाय दिलीप से क्या हाय हाय बीजेपी go back बीजेपी go back बीजेपी हाय हाय बीजेपी हाय हाय हिमंत सरकार हाय हाय हिमंत सरकार हाय हाय हिमंत सरकार हाय हाय प्रमोद बड़ोक वाक्थो प्रमोद बड़ो वाक्थो प्रमोद बड़ो लेले प्रमोद बड़ो लेले प्रमोद बड़ो लेले विद्या सरकार काम ना विद्या सरकार काम ना विद्या सरकार काम ना दिलीप से क्या हाय हाय सरकार काम ना গাঁৱৰ সন্মানীয় ব্যক্তিসকল সকলোৱে আগলৈকে আহক চলিছে চলিব চলিছে চলিব চলিছে চলিবই হাই 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 মুর্দাবাদ 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 চলিছে চলিবই এই যে কলাইগাঁৱৰ পৰা ওদালগুৰি পথৰ যি আজি প্ৰতিবাদ চলিছে ইয়াৰ বিষয়ে আপুনি কি ক'ব? হয়, আমি এজেএলচিপি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আৰু আমাৰ ৰাইজে মিলি আজি আমি ওলাই আহিছোঁ দলে বলে। মানে আমাৰ যি কলাইগাঁও ওদালগুৰি সংযোগী পথটো আছে এই পথখন একদম বহুত বেয়া। আজিলৈকে চৰকাৰে কোনো ধৰণৰ আওকাণ দিয়া নাই। আমাৰ চৰকাৰে অতি শীঘ্ৰে আমাৰ এই পথ নিৰ্মাণ কৰিব লাগে। আমি ইয়াৰ দাবীত আমি সকলোৱে ওলাই আহিছোঁ। আৰু আমাৰ যি কলেজৰ ষ্টুডেণ্টবিলাক আছে ল'ৰা ছোৱালী এওঁলোকে যেতিয়া আমাৰ কলাইগাঁও কলেজৰ স্কুলবিলাক যাই থাকে তেতিয়া আমাৰ ৰাস্তাৰ যিটো ৰাস্তাৰ পথ আছে পথ দুৰ্ঘটনা হৈ থাকে পথ বেয়াৰ কাৰণে যিহেতু আমাৰ অসম চৰকাৰে ইয়াৰ ওপৰত গুৰুত্ব দিয়া নাই তাৰ প্ৰতিবাদত আমি সকলোৱে ওলাই আহিছোঁ। অতি শীঘ্ৰে আমাৰ পথ কলাইগাঁও সংযোগী পথখন নিৰ্মাণ কৰিব লাগে। আমাৰ দাবী এই সংগ্ৰাম চলিছে চলিছে চলিবই এই আন্দোলন চলিছে চলিছে চলিবই। অৱশেষত আমি 2 ঘণ্টা প্ৰতিবাদ কৰাৰ পিছত প্ৰশাসনৰ পৰা মানুহ আহি যায় আৰু আমাৰ SDC ছাৰো আহি পাইছে আৰু আমি এতিয়া তেওঁক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা আজিৰ যি আমাৰ কাৰ্যসূচী হাতত লৈছিলোঁ আমি আমাৰ কলাইগাঁৱৰ পৰা ওদালগুৰি সংযোগী পথ নিৰ্মাণৰ দাবীত আৰু সেইকাৰণে আমি SDC ছাৰক আজি এটি স্মাৰক পত্ৰ প্ৰেৰণ কৰি আছোঁ। তেওঁ যাতে অতি শীঘ্ৰে অসম চৰকাৰক জনায় আৰু আমাৰ এই ৰাস্তা নিৰ্মাণৰ কাৰ্যসূচী অতি শীঘ্ৰে যাতে অসম চৰকাৰে আৰম্ভ কৰে। আৰু ছাৰ বিষয় এটা মানে ডিচি ছাৰে যিটো নিৰ্দেশনা জাৰি কৰিছে ডাম্পাৰৰ ক্ষেত্ৰত মাটি লগোৱাৰ ক্ষেত্ৰত কিন্তু আজিও টাইম নিৰ্ধাৰণ কৰি দিছে আজিও ডাম্পাৰসমূহ সম্পূৰ্ণৰূপে চলি আছে। আমি যদিও ছাৰ পদক্ষেপ কৰা নাই কিন্তু আপোনাৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ যে আমি আপোনালোকৰ সম্পূৰ্ণ তথ্য আমি যোগান ধৰিব পাৰোঁ আৰু সেই ডাম্পাৰসমূহ কিন্তু মাটি লগাব লাগে প্ৰশাসনে। কাৰণ ডিচি ছাৰে ইতিমধ্যে সম্পূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে যে ডাম্পাৰসমূহ ক'ৰবাত দেখিলে তেখেতসকলৰ সম্পূৰ্ণ ফটো সহিতে তথ্য দিব লাগিব। গতিকে আমি আপোনালোকক যোগান ধৰিম আৰু আপোনালোকে সহযোগিতা কৰক আৰু এই ডাম্পাৰসমূহ নাকি লগা ব্যৱস্থা। যিখিনি কথা আপোনালোকে যিখিনি কথাৰ পৰা আমাৰ দৃষ্টি নিক্ষেপ কৰিব বিচাৰিছে আমি আপোনালোকে জনাব খুজিছোঁ যে জিলা প্ৰশাসনৰ পৰা আৰম্ভ কৰি সংশ্লিষ্ট বিভাগ এই বিষয়টোৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে, সচেতন। ইতিমধ্যে বিভাগ এই বিষয়ৰ ওপৰত জ্ঞাত। আজি স্মাৰকপত্ৰত যদি আপোনালোকে যি কথা উত্থাপন কৰিছে সংশ্লিষ্ট বিভাগৰ লগতে জিলা প্ৰশাসনক অৱগত কৰা হ'ব। আমি আশা কৰিছোঁ যোনটো আপোনালোকে বিষয় উত্থাপন কৰিছে ওদালগুৰি কলাইগাঁও সংযোগী পথ এই পথটোৰ ওপৰত বিহিত ব্যৱস্থা সংশ্লিষ্ট বিভাগে অতি সোনকালে ল'ব আৰু বিভাগৰ কৰ্তৃপক্ষ ইতিমধ্যে যোৱা 2 দিন ধৰি ইয়াতে পৰ্যবেক্ষণ কৰি আছে বুলি আমাক জনাইছে। তেওঁ নিজে ইয়াতে পৰ্যবেক্ষণ কৰি আছে সকলৰ বিভাগ আৰু বিভাগৰ অভিযান। আমি আশা কৰিছোঁ যাতে এই ব্যৱস্থা অতি সোনকালে লোৱা হ'ব আৰু আপোনালোকে আজি যি স্মাৰকপত্ৰ দিছে এই স্মাৰকপত্ৰ সংশ্লিষ্ট কৰ্তৃপক্ষ ও জিলা প্ৰশাসনৰ মুৰব্বীলৈ প্ৰেৰণ কৰা হ'ব।
দ্বিতীয়তে আপোনালোকে যোনটো ডাম্পাৰৰ কথাৰ ওপৰত বা গধুৰ ভাড়াৰ ওপৰত যিটো কথা উত্থাপন কৰিছে, এই কাৰণত জিলা প্ৰশাসনে যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছে। ইয়াৰ ওপৰত নিৰ্দিষ্ট সময়সীমা আৰু ইয়াৰ এটা অঞ্চল ভিত্তিত এটা নিৰ্ধাৰণ কৰি দিয়া হৈছে। গতিকে সেই সময়ৰ ওপৰতো চকু ৰাখিব আপোনালোকে, আমিও ৰাখিছোঁ। যদি কিবা ধৰণৰ ক'ৰবাত বিসংগতি দেখা পায় আমাক জনাব। আৰু গধুৰ যান বাহনৰ ক্ষেত্ৰত আমি আশা কৰিছোঁ যাতে আমাৰ অনিবাৰ্য কাৰণত যিবোৰ দুৰ্ঘটনা ঘটিত হয় সেইবোৰ যাতে সংঘটিত নহওক। আৰু ৰাইজকো আমি আহ্বান জনাইছোঁ তেওঁলোকে যাতে পথ সুৰক্ষাৰ লগত জড়িত যিবোৰ নিয়মাৱলীবিলাক আছে সেইবোৰ যাতে আইনবিলাক তেওঁলোকে মানি চলে আৰু সকলোৱে প্ৰশাসনক সহায় সহযোগিতা আগবঢ়ায়। ক'ৰবাত যদি বিসংগতি দেখা পায় আমাক অৱগত কৰিব। আমাৰ সংশ্লিষ্ট বিভাগ তথা যোনটো পৰিবহণ বিভাগ আছে, আৰক্ষী বিভাগে ইয়াৰ ওপৰত নিশ্চিত কৰি ৰাখিছে। তেওঁলোকে ইয়াৰ ওপৰত যিটো কৰি ৰাখিব লাগে, যোনটো তেওঁলোকৰ চলাচলৰ ক্ষেত্ৰত যোনটো নিষেধাজ্ঞা বা চলাচলৰ ক্ষেত্ৰত যিবোৰ নিয়ম সেইবোৰৰ পৰ্যালোচনা কৰি আছে আৰু এইটো কৰি কৰা হৈ আছে। যদি ক'ৰবাত বিসংগতি দেখা পায় আমাক জনাব। আৰু আমি আশা কৰিছোঁ আপোনালোকৰ সহায় সহযোগিতা যিসমূহ সমস্যা আছে আমি একেলগে আগবঢ়াই লৈ যাব পাৰিম। ধন্যবাদ। আজি আপোনালোকে যিটো গণতান্ত্ৰিকভাৱে যিটো উত্থাপন কৰিলে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰশাসনৰ ফালৰ পৰাও ধন্যবাদ।